গুণ্ডাৰ ৰূপত খাকী পোছাকধাৰী চাপৰৰ খালকোছা আৰক্ষীৰ বৰ্বৰ কাণ্ড হেণ্ডকাপ লগাই নিৰ্মম প্ৰহাৰ ডাম্পাৰ চালকক গুৰুতৰভাৱে আহত চালক সামিনুল হক নিৰ্মম প্ৰহাৰত আহত চালকজন চিকিৎসাধীন চাপৰ চিকিৎসালয়ত আৰক্ষীৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ অঞ্চলবাসীৰ সাইড মানে দিগদাৰ হৈছে তো মানে সৰু ৰাস্তা তাৰপৰা মোক থানাৰ পৰা আনি আৰু থানাত লৈ আহি মোক হাতত হেণ্ডকাপ লগাই মোক কাণত ধৰাই নীলদান কৰি ওপৰ ফালে চাই কৈ মোক ৩-৪জন হুংকাতে মাৰিছে। ইফালে এই দৃশ্য খড়গপুৰৰ পশ্চিম ফেহুৱা খোৱাত মৰাণ পুলিচৰ ওপৰত এইসকল জনতা গৰু চোৰৰ সন্দেহত এনেদৰে এইজন যুৱকক প্ৰচণ্ড মাৰপিট উত্তেজিত জনতাৰ অৱশেষত মৌমূৰ্খ অৱস্থাত যুৱকজনক সেনাবাহিনীৰ এটা দলে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য উল্লেখ্য যে সাংবাদিক আৰক্ষীকো উভতি ধৰে এইসকল উত্তেজিত জনতাই আইন হাতত তুলি লোৱাৰ অধিকাৰ কোনে দিলে এইসকল লোকক প্ৰশ্ন হয় আৰক্ষীৰ সন্মুখতে এইসকল লোকৰ এই অমানৱীয় কাণ্ড নিঃসন্দেহে নিন্দনীয়। চাপৰৰ পৰা প্ৰণয় দেৱৰাজ ককিলাৰ পৰা ৰফিকুল ইছলাম প্ৰাগ নিউজ।